নমস্কাৰ। প্ৰতিদিনেই মোৰ একোটা মৃত্যু, হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু। এনেকৈয়ে মই আছোঁ, সপোনৰ পৰীৰ ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ, জীৱন যিমান সুন্দৰ হ'ব পাৰে, সুন্দৰ তাতোকৈও। সেয়া আমাৰ চেনেহৰ হিৰোদাৰ সোণসেৰীয়া কাব্যিকতা। প্ৰিয় দৰ্শক, নিউজ হেড প্লাছলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী মহান শিক্ষাগুৰু, কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু শ্ৰদ্ধাৰ মানিক দাস ছাৰ। ছাৰ নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম। হয় ছাৰ, আমি আজি খুবেই সুখী যে আপোনাক আমি আমাৰ অনুষ্ঠানত লগ পাইছোঁ। গতিকে আপোনাৰ বিষয়ে আমি বহু কথাই জানিবলৈ চেষ্টা কৰিম। ছাৰ, মই প্ৰথমে গৌৰৱ কৰোঁ যে আপুনি কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰিছিলে, আৰু সেই বিদ্যালয়ৰে মই এগৰাকী ছাত্ৰ। ছাৰ, জয়জতে আপোনাক আমি মোৰ ফালৰ পৰা আপোনাক ছাৰ প্ৰণাম জনাইছোঁ। হয় 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 ছাৰ। ছাৰ, কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত আপুনি যে শিক্ষকতা কৰিছিলে, গতিকে ছাৰ তাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা, আপোনাৰ কেনেধৰণৰ নষ্টালজিক স্মৃতি আপোনাক আমনি কৰে? আচলতে শিক্ষা জীৱনৰ বেছিভাগ মই ইয়াত কেমেষ্ট্ৰি ছাবজেক্টটো পঢ়াইছিলোঁ। লেবৰেটৰী গোটেইখিনি ষ্টুডেণ্টখিনিক প্ৰেক্টিকেল কৰোৱা আৰু তেওঁলোকৰ লগত থাকি কাম কৰা, সেইটো অভিজ্ঞতা মোৰ বেছি। মানে কিতাপত থকা বস্তুখিনি পঢ়োৱা, তাতকৈ প্ৰেক্টিকেলি তেওঁলোককহে মই বেছি ওচৰৰ পৰা পাইছোঁ। আৰু সেইমতে এটা শিক্ষকতাত বিশেষকৈ ৰসায়ন বিভাগৰ মই কেমেষ্ট্ৰি বিষয়টো পঢ়াইছিলোঁ তেতিয়া। গতিকে সেইখিনি অভিজ্ঞতা এটা আছে। হয় ছাৰ, এতিয়া বিদ্যালয়খনলৈ বিদ্যালয়লৈ যেতিয়া আপুনি গৈছিলে বা এতিয়াও কেতিয়াবা আপোনাৰ নিশ্চয় যাবলৈ মন যায় জানো? হয়। গতিকে ছাৰ, বিদ্যালয়খনে আপোনাক কিমান দিলে বুলি ভাবে জীৱনটোত? হয়, বিদ্যালয়খনে কিমান দিলে এইটো কথা নহয়, কথা হ'ল যে মই কি কৰিব পাৰিলে। তো মোৰ আচলতে এইটো এটা কথা যে পঢ়ি থাকোঁতে যিমান কথা একো শিকা নাই, এই প্ৰেক্টিকেল এইবিলাক কৰি ল'ৰা ছোৱালীৰ লগত থাকিহে মই শিকিছোঁ। তাৰ মাজতে এবাৰ এটা ঘটনা হ'ল যে কিতাপত পঢ়ি যে হাইড্ৰজেন গেছটো জ্বলাব পাৰি, মানে খুব যদি বেজীৰ নিচিনা এটা বাটেৰে আহে, তেতিয়াহ'লে তাক জ্বলালে সি নীলা এটা শিখাৰে সৈতে জ্বলিব। তো এইটোতো মই প্ৰেক্টিকেলি কৰা নাই, কিতাপখনত দিয়া আছে, এইটো কৰি চাব পাৰে। তো সেইটো কৰিবলৈ যাওঁতে এটা ডাঙৰ অঘটন ঘটিল। কাৰণ কি, সেই যিটো গেছ ওলাইছে, সেই গেছটোত জুই দিয়াৰ লগে লগে গোটেই বিস্ফোৰণ হ'ল। মানে তাত ছালফিউৰিক এচিড আছে, অৱশ্যে গাঢ় নহয়, লঘু ছালফিউৰিক এচিড। সেই এচিডে প্ৰধানকৈ যেতিয়া চবৰ গাত পৰিছে, তেতিয়া ওচৰত যি আছিল তেওঁলোকক পাছত কাপোৰ ধুওঁতে গম পোৱা গ'ল যে এইবিলাক চব ফুটা ফুটা হৈ গ'ল। ছালফিউৰিক এচিড গাঢ় আছিলে, গাঢ় নাছিল, লঘুৱে আছিলে। তথাপিও লঘু হ'লেও সেই তাত থাকি পানী উৰি গ'ল, বাকীখিনিয়ে পানী এইটো খাই দিলে, এনেকুৱা এটা ঘটনা হৈছিল। তো এইটোৱে মোৰ শিক্ষকতাৰ জীৱনত মানে এটা বুৰ্বকামী বুলি ক'ব পাৰে। আৰু ছাৰ, আপোনাক ছাত্ৰ ছাত্ৰীসকলে খুব ভয় কৰিছিলে আৰু খুব ভাল পাইছিলে, একে সমানতে ভয় আৰু শ্ৰদ্ধা। আৰু আপোনাৰ যেতিয়া ক্লাছ আপুনি কৰিবলৈ গৈছিলে, সকলোৱে মনোযোগেৰে পঢ়িছিলে। আৰু আমাৰ ছাৰ মনত পৰে যে আপুনি ৰোল নম্বৰ 1, 2, 3 যিমান গুৰুত্ব দিছিলে, তাতকৈ বেছি গুৰুত্ব দিছিলে শেষৰ 3-4, মানে শেষৰ ফালৰ পৰা 10জনক বেছি গুৰুত্ব দিছিলে, মানে কোনো সাৰি যাব পৰা নাছিলে ছাৰ। ঠিক হয় হয়। তাৰপিছত ছাৰ, এতিয়া আপুনি যিহেতু অৱসৰ ল'লে, আজৰি সময়খিনি আপুনি কেনেকৈ কটায় ছাৰ? মইতো ইয়াত আজৰি সময় বুলি নাই, ৰাতিপুৱাৰ পৰা গধূলিলৈকে হয় কিতাপ পঢ়া, নহ'লে বাহিৰত খোজকাঢ়া, ৱাকিং। আৰু
ব্যায়াম আসন আদি কিছু আছে সেইবিলাক মই নিয়মিত কৰি থাকোঁ এনেকুৱাই হেৰি হয় আৰু বন্ধু বান্ধৱ যি আহে তেওঁলোকৰ লগত কেতিয়াবা বিভিন্ন বিষয় লৈ পেলাই চৰ্চা আলোচনা ইত্যাদি হয় সময় তেনেকেই যায়গৈ হয় হয় ছাৰ আপুনি সুন্দৰ জীৱনটো আপুনি বহু আশীৰ্বাদ পালে মৰম পালে ভালপোৱা পালে জীৱনটো আপুনি খুব সুন্দৰকৈ আপুনি আগবঢ়ালে গতিকে ছাৰ এই গোটেই জীৱনটোৰ অভিজ্ঞতাই আপোনাক আপুনি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অনুষ্ঠানটো চাই আছে সেই ছাত্ৰ ছাত্ৰীসকললৈ কি ধৰণৰ এটা পৰামৰ্শ আগবঢ়াব বাৰ্তা দিব মেণ্টেল হেল্থৰ ওপৰত কি ধৰণৰ এটা বাৰ্তা দিব বিচাৰে যে আমি কেনেকৈ ছাৰ আমি মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰোঁ বা সঁচা সুখ সঁচা শান্তিটো আমাৰ কিহত আছে ঠিক আছে এই মানৱ জীৱনটো মানে এটা অমূল্য জীৱন আৰু ইয়াৰ প্ৰতিটো মুহূৰ্ত কামত লগাব পৰা হ'লে খুব ভাল আমিতো এতিয়া কিতাপ পঢ়াৰ বাহিৰে আৰু 2-4জনৰ হয়তো ব্যক্তিগতভাৱে লগ ধৰা পোৱা ইয়াৰ বাহিৰে আৰু এতিয়া আৰু কৰিবলগীয়া একোৱেই নাই কিন্তু বিভিন্ন ঠাইত ফুৰা মেলা কৰিলে মানুহৰ বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত সম্পৰ্কলৈ আহিলে তেতিয়া এটা অভিজ্ঞতা আহে আৰু সেই অভিজ্ঞতাটো জীৱনৰ এটা পাথেয় হিচাপে ল'ব পাৰি ল'ব লাগে তো তেনেকুৱা আমাৰ বেছিভাগেই সেইটোৱেই হৈছে আৰু ছাৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব যে আমি কেনেধৰণে আমি মানসিকভাৱে শক্তিশালী হ'ব পাৰোঁ কিতাপ পঢ়াটো আপুনি কৈছে বাৰু আচলতে ব্যস্ততা হয় মানে আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ বুলি এটা কথা এটা আছে গতিকে কামৰ মাজত যিটো ব্যস্ততা থাকে সেই ব্যস্ততাৰ দ্বাৰা আমি নিজৰ জীৱনটো ভালকৈ গঢ়িব পাৰোঁ আজৰি সময় থাকিলে আৰু বাহিৰা কথাত সময় কটালে মানে জীৱনটো বিফলে গ'ল বুলি ক'ব পাৰি গতিকে ব্যস্ততাটো যদি যিমানে থাকে বা সেই কাম উলিয়াই লৈ পেলাই কাম কৰি থকা এইটো আটাইতকৈ প্ৰয়োজনীয় কাৰণ মানৱ জীৱন এটা পোৱা সহজ কথা নহয় কেইদিনমানৰ কিছুমানেতো অতি স্বল্পায়ু অতি কম সময়তে জীৱন অৱসান হৈ যায় কিন্তু যিসকল দীঘলীয়া জীৱন যাপন কৰে তেওঁলোকৰ কাৰণে এইটো মহা মূল্যৱান বস্তু এটা সময়টো কেনেকৈ ব্যৱহাৰ কৰিব পাৰে ভাল কামত কিতাপ পঢ়াটো আছেই অন্য অভিজ্ঞতাও আৰু এই কম সময়ৰ ভিতৰত ল'ব পাৰে ছাৰ আমি ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ পৰা এটা কথাই খুব ভালকৈ শিকিছিলোঁ যে আমিতো কিতাপৰ কথাবিলাক শিকিছিলোঁ কিন্তু তাৰ বাহিৰেও আপুনি কিতাপ পঢ়োৱাৰ মাজে মাজে আমাক আপুনি জীৱন দৰ্শনৰ কথাবোৰো কৈ গৈছিলে যেতিয়াই সুবিধা পায় গতিকে ছাৰ আমি আপোনাৰ পৰা এইটো শিকিছিলোঁ যে কৰ্ম সংস্কৃতি কাম কেনেকৈ ভাল পাব পাৰি গতিকে ছাৰ এই যে আপুনি জীৱনটোত কঠোৰভাৱে আপুনি সেই দায়িত্বটো পালন কৰিছিলে বা আপুনি নিজৰ ক্ষেত্ৰতো পালন কৰিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলকো এইটো বিলাই দিছিলে গতিকে ছাৰ আপোনাৰ মুখৰ পৰা আমি অকণমান শুনো যে কৰ্ম সংস্কৃতিটো বা কাম কৰাটো কামটোক ভাল পোৱাটো আমাৰ কাৰণে কিমান জৰুৰী এইটো ঠিক কথা আচলতে মানুহৰ জীৱননো কেইদিনীয়া কিন্তু কিবা সমাজত কামৰ জৰিয়তে কিবা এটা দৃষ্টান্ত সকলোকে উদাহৰণ এটা দি যাব পৰা কাম কিছুমান কৰিব পাৰি যেনে বহুত কথাই আচলতে আটাইতকৈ বেছি ভাল হয় লিখি যদি কৰা যায় গল্প প্ৰবন্ধ বা কিবা এটা বিষয়ত লিখিলে তেতিয়া বহুত কথা কামত আহে আৰু ইয়াৰ বাহিৰেও সেই অভিজ্ঞতাবিলাকো লিপিবদ্ধ কৰিব পাৰি কাৰোবাক ক'বও পাৰি তো সেইটো নকৰিলে এই নিজৰ ভিতৰতে বস্তু থাকি যাব গতিকে পৰাপক্ষত সেই প্ৰকাশটো কৰিব লাগে ছাৰ মোৰ আপোনাৰ গোটেই কথাখিনিৰ পৰা এটা কথা মোৰ মনত পৰিছে যে এলবাৰ্ট আইনষ্টাইনে কৈছিলে জীৱনত তিতা মিঠা অভিজ্ঞতাবোৰ আহে বাহিৰৰ পৰা কিন্তু যি কঠিন সি আহে ভিতৰৰ পৰা মানুহৰ নিজৰ চেষ্টাৰ পৰা গতিকে ছাৰ জীৱনটোত আপুনি এনেকুৱা বহুত
উত্থান পতন বা এনেকুৱা বহুত চেলেঞ্জ আপোনাৰ জীৱনলৈ আহিছে, তাৰপিছতো আপুনি জীৱনৰ 8টা দশক আপুনি ইতিমধ্যে পাৰ কৰিলে। গতিকে ছাৰ আমিও বিচাৰিম যে আপোনাৰ দৰে এগৰাকী মহান ব্যক্তি, এগৰাকী প্ৰকৃত মানুহ, ধৰিত্ৰী আইৰ বুকুত আপুনি দীৰ্ঘায়ু হৈ থাকক, আমি তাকেই কামনা কৰিছোঁ। গতিকে ছাৰ আমাৰ যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে সেইসকললৈ আপুনি একেবাৰে শেষত কি বাৰ্তা দিব যে আমি জীৱনটোত আমি কেনেকৈ সুখ লাভ কৰিব পাৰোঁ বা আচল সুখৰ উৎসটো আমাৰ কি? ঠিক কথা। মানে এতিয়া এই জীৱনৰ শেষ বয়সত আহি এটা কথা বাৰে বাৰে মনলৈ আহি আছে যে আচলতে সময় অতি মূল্যৱান। আমি এই সময়টো ভালভাৱে ব্যৱহাৰ কৰিব পৰাটো খুব প্ৰয়োজন, আৰু সেইটো ব্যৱহাৰ অকলেও কৰিব পাৰি, অকলে থাকিও কৰিব পাৰি। মানে বিশেষকৈ যদি লিখি কৰা যায়, বহুত অভিজ্ঞতা আৰু লিপিবদ্ধ কৰিলে তাৰ সেইটো এটা স্থায়ী হিচাপে ৰৈ যায়। গতিকে পৰাপক্ষত এই মূল্যৱান সময়টো অন্য একো নহ'লেও লিখি কিবা কিবি কৰি লিখিও আৰু অভিজ্ঞতা, নিজৰ অভিজ্ঞতাবিলাক বা বিভিন্ন প্ৰবন্ধ, গল্প এনেকৈ তাৰ জৰিয়তে লিখিতভাৱে বস্তুখিনি ৰাখি গ'লে তেতিয়া এইটো পিছৰ সমাজৰ কামতো আহে। গতিকে সেইটো এটা অতি প্ৰয়োজনীয় দৰকাৰী কথা। হয় হয়। গতিকে ছাৰ এষাৰ কথা মোৰ মনত পৰিছে যে ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়। গতিকে ছাৰ আপুনিও জীৱনটোত আপোনাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ বহুত আপুনি যত্ন লৈছিলে, নিজৰ দেহাটো ভালে ৰাখিবৰ কাৰণে। আৰু গ্ৰীকসকলে কৈছিলে এটা সুস্থ দেহতহে এটা সুস্থ মন বাস কৰিব পাৰে। গতিকে ছাৰ আপুনিও আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলক নিজৰ স্বাস্থ্যটোৰ আমি যত্ন লোৱাটো কিমান জৰুৰী এই কথাটো আপোনাৰ ফালৰ পৰা কি ক'ব? মানে এইটো বিষয়ে এইটো ঈশ্বৰৰ কৃপাও লাগে আৰু নিজৰ এটা সৎ অভ্যাসো হ'ব লাগে যে ৰাতিপুৱা সোনকালে শুই উঠা আৰু নিয়মিতভাৱে কিছুমান আসন, ব্যায়াম ইত্যাদি কৰা, এইবোৰ কৰি থাকিলে বেমাৰ আজাৰ নহয়, ঔষধ খাবলগীয়া নহয়। আৰু সেইটোৱে হ'ল জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু। যদি আমি কিবা পাওঁ তো সেইটোহে বস্তু। আৰু এনেকৈ ঈশ্বৰক মানে আচলতে ঈশ্বৰৰ আশীৰ্বাদ যে কোনো বেমাৰ আজাৰ, অসুখ বিসুখ ভুগিবলগীয়া হোৱা নাই। মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, শোৱাৰ আগলৈকে একদম সুস্থ শৰীৰটো চলি থকাৰ কাৰণে ঈশ্বৰক এইটো এটা ক'ব লাগিব যে বেমাৰ আজাৰ নাথাকাৰ কাৰণে বহুত কথা সহজ হৈছে। বহুত ভাল সুচিন্তাও আহে, লিখিবও পাৰি, অন্যক ক'বও পাৰি, আৰু বহুত কথা মানে জ্ঞান অৰ্জন কৰা এইটো সেই সুস্বাস্থ্যৰ কাৰণে সম্ভৱ হৈছে। বেমাৰ হ'লেতো একো নহ'লহেঁতেন। আৰু ঈশ্বৰক সেইকাৰণে ঈশ্বৰৰ আশীৰ্বাদ যে শৰীৰটো সুস্থ আছে আৰু কোনো অসুখ বিসুখ, বেমাৰ আজাৰ ইত্যাদি ভুগিবলগীয়া হোৱা নাই, বিচনাত পৰি থাকিবলগীয়া হোৱা নাই। এইটোৱে মানুহে এইটোৱে কামনা কৰা উচিত যে সুস্বাস্থ্য যাতে থাকে। সুস্বাস্থ্যই সুচিন্তাও আনে মনলৈ। গতিকে সেইটোৱে আটাইতকৈ জীৱনৰ ডাঙৰ চাবিকাঠি, সফলতাৰ চাবিকাঠি। হয় ছাৰ, আমি অনুষ্ঠান লাহে লাহে শেষে কৰিম। গতিকে ছাৰ মোৰ একেবাৰে শেষত আপোনালৈ এটা প্ৰশ্ন থাকিব। সেই প্ৰশ্নটোৰ লগত সংগতি ৰাখি লগতে মই আৰু এটা প্ৰশ্ন কৰিম যে ছাৰ আপুনি মানৱ জীৱনটো, এই যে ঈশ্বৰে আমাক মানৱ জীৱনটো দিলে, মানে আপোনাক যে এই জীৱনটো দিলে, সেই জীৱনটোক লৈ আপুনি কিমান সুখী ছাৰ? ঠিক কথা। মানৱ জীৱন দুৰ্লভ জীৱন ক'ব লাগে, কেতিয়াও সহজত নাপায়, আৰু সেইটো কোনো কাৰণত নষ্ট কৰিব নালাগে। মানে প্ৰতিটো মুহূৰ্তই মূল্যৱান। যি কৰিব পাৰি, সময় এবাৰ গ'লে সি উভতি ঘূৰি নাহে। গতিকে সেই মূল্যৱান সময়টো যিমান বেছি আমি ব্যৱহাৰ কৰিব পাৰোঁ সিমানেই কামত আহিব। ছাৰ, গোটেই জীৱনটোৰ অভিজ্ঞতাৰে আপুনি এতিয়া পুষ্ট হৈছে। এই শেষত আপোনাৰ জীৱনৰ এই আবেলি সময়ত আপোনাক যদি মই সোধোঁ যে ঈশ্বৰৰ অস্তিত্ব আছে নাই জগতত, আপুনি কি ক'ব?
এইটোতো একদম মানে একদম পানীৰ নিচিনা সহজ বস্তু এটা হ'ব লাগে যে ঈশ্বৰৰ অস্তিত্বটো আছেই, অনবৰতে আমি তাৰ অনুভৱ কৰোঁ। প্ৰভু ঈশ্বৰৰ যিটো অস্তিত্ব, সেই অস্তিত্বক অনুভৱ কৰি আৰু সেই হিচাপে এটা পৰম বিশ্বাস লৈ পেলাই মানুহ আগবাঢ়িব লাগে। ঈশ্বৰক বিশ্বাস নকৰাকৈ আৰু মই মানে অন্য কথা একো নাই, এইটো আচলতে মই নামানো আৰু এইটো উচিতো নহয়। প্ৰতিটো মুহূৰ্তই আচলতে আমাক কোনোবাই চলাই আছে আৰু সেইটোৰ কাৰণেই আমি মানে আগবাঢ়িব পাৰিছোঁ। আৰু এই ভাৱটো মনৰ পৰা আঁতৰি গ'লেই মানুহ বিপথে যাব। গতিকে ঈশ্বৰ আছে আৰু ঈশ্বৰৰ অস্তিত্ব সদায় অনুভৱ নকৰিলেও সদায় তেওঁ আমাক সৎ কৰ্মৰ কাৰণে নিশ্চয় সৎ পথে নি থাকিব, বিপদ আপদৰ পৰা ৰক্ষা কৰিব। কোনে এনেকুৱা বিপদ আপদ আহে যিবিলাক আমি ভাবিব নোৱাৰোঁ, কিন্তু সেইবোৰৰ পৰা হাত সাৰিবৰ কাৰণে সেই এজন অদৃষ্ট আছে, এজন পুৰুষ, নেদেখা মানুহ এজন আছে, সেই নেদেখাজনে চব ব্যৱস্থা কৰে। এইটো সময় আৰু তাত ঘটিবলগীয়া ঘটনা বহুত আমি এক্সিডেণ্ট বুলি কওঁ। তো এই এক্সিডেণ্টবিলাক আচলতে তেনেকৈ আহে, কিন্তু তাত মানুহে কৰিবলগীয়া একো নাই, সেই তেওঁৰ ইচ্ছামতে হয়। সেইটো বিশ্বাস ৰখা ভাল। খুব সুন্দৰ ছাৰ। গতিকে মই ভাবিছোঁ যে মইতো বহুখিনি জ্ঞান আপোনাক এইখিনি সময়তে আপোনাৰ পৰা পালোঁৱেই, লগতে আমাৰ যি দৰ্শকসকলে আমাৰ এই অনুষ্ঠানটো চাই আছে আপোনালোকলৈও এটা খুব সুন্দৰ বাৰ্তা গৈছে। শ্ৰদ্ধাৰ মানিক দাস ছাৰ, আপোনাৰ বহু ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটো চাই পেলাই সাংঘাতিক ধৰণৰ আপ্লুত হ'ব, সেইটো মোৰ গভীৰ বিশ্বাস। গতিকে ছাৰ, আপোনাক আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা বহুত বহুত শ্ৰদ্ধা প্ৰণাম জনাইছোঁ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ছাৰ। গতিকে আপুনি সদায় কুশলে থাকক আৰু সদায় আপোনাৰ এনে শুনশিৰে কথাবোৰ যাতে আমি শুনি থাকিবলৈ পাওঁ ছাৰ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আপোনাৰ পৰা বিদায় লৈছোঁ ছাৰ। আচ্ছা।